নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ নতুন এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছিলোঁ চিমৰ কোৰা বুলি কওঁ আমি এইটো। চিমৰ কোৰা বগৰী টেঙা দি পেলাই খাবলৈ খুব ধুনীয়া হয়। এয়া কালিজিৰা সম্ভাৰ দি দিছোঁ। তাৰপিছতে জলকীয়াখিনি দি দিছোঁ। বাকী এতিয়া এই কাটি থোৱা চিমখিনি দি দিছোঁ। চিম মানে অসমীয়াত যোনটো উৰহি বুলি কয় সেইটো আৰু সেয়া দিখিনি অকণমান ভালকৈ ভাজি কৰি ল'ম। তাৰপিছতে হালধি দি দিছোঁ। তাৰপিছত নিমখ দি দিম। এয়া নিমখ গুচি গ'ল। বাকী এতিয়া আকৌ অকণমান মিহলাই দিম। মছলা বেছি নালাগে ইয়াত, একো নিমখ আৰু হালধি দিলেই যথেষ্ট আৰু এতিয়া অকণমান লাহেকৈ ঢাকি দিম। এয়া ঢাকনি মাৰি দিছোঁ। এয়া গাইজ, চিমখিনি উৰহিখিনি অকণমান ভাজি হৈ গ'ল। এয়া গাইজ চাওকচোন, উৰহিখিনিয়ে কিমান পানী এৰি দিছে। সেইখিনিতে উৰহিখিনি বইল হ'ব আৰু চিমখিনি। এয়া গাইজ ভালকৈ ভাজি কৰি ল'ব লাগিব। তাৰপিছত অকণমান টেষ্টৰ কাৰণে সৰিয়হ পিচি পেলাই দিছোঁ আৰু সেইটো আপোনালোকৰ বাবে অপশ্যনেল হয়। যদি আপোনালোকে অকণমান খুব সৰিয়হৰ চেণ্টটো ভাল পায় তেতিয়া সৰিয়হ অকণ দি দিব। অলপমানে দিছোঁ আৰু সৰিয়হটো। এয়া গাইজ মোটামুটি আমাৰ ৰেচিপিখিনি 80% হৈ গ'ল আৰু অকণমান ভালকৈ লাৰি দি পেলাই অকণমান হেৰি কৰি চাই ল'ম আৰু তাৰপিছতে এই বগৰী টেঙাটো দিম। এয়া গাইজ এতিয়া বগৰী টেঙাখিনি দিম আৰু এতিয়া এই বগৰী টেঙাখিনি দি দিছোঁ। বেছি নহয়, 6-7টামানে দিছোঁ। বেছিকৈ দিলে পিছত বেছি টেঙা হৈ গ'লে খাই ভাল নালাগে আকৌ। এতিয়া দি কিনে অকণমান বস্তুখিনি ভালকৈ ভাজি কৰি ল'ম, ভালকৈ মিহলাই ল'ম আৰু তো এয়া গাইজ আমাৰ হৈ গ'ল বগৰী টেঙা দি চিমৰ উৰহিৰ ৰেচিপিটো। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ভিডিঅ'খিনি চাই থাকিলে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। সেই আজিলৈ ইমানেই আৰু আজিলৈ এৰিছোঁ আপোনালোকক। গুড নাইট। বাকী আপোনালোকে ভিডিঅ'কেইটা চাই কিন্তু ফ'ল' নকৰে, ফ'ল' কৰি দিব দেই গাইজ।